নগাঁৱৰ বৰহমপুৰৰ বামুণীৰ বৰবাৰী বেবেজিয়াত ভূমিকেন্দ্ৰিক সংঘাত এঘৰ লোকে পথাৰলৈ যোৱা 100 বছৰীয়া এটা পথ বন্ধ কৰাক লৈ উত্তপ্ত পৰিস্থিতি উত্তেজিত ৰাইজে ভাঙি পেলালে পথটোত দিয়া ফেন্সিংসমূহ পথটো বন্ধ কৰাত বিপদত পৰিছে প্ৰায় 3 শতাধিক কৃষক স্থানীয় ৰাইজে বামুণী চাপানলা পথ অৱৰোধ কৰিও সাব্যস্ত কৰে প্ৰতিবাদ ঘটনাস্থলীত পুৰণি গুদাম আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে আমাৰ ডিসিক দিয়া হল ডিসি সাহেব আমাৰ ফালৰ ৰাইজ মূৰ্খ ন ৰাইজবিলাক মূৰ্খ আমাৰ এতিয়া আজি 1.5 মাহ আগত তেওঁলোকে কৈছে এইটো আমাৰ মিয়াদি পতাৰ মাটি আমি ভাঙি পেলাম ফেন্সিংখন যে দিছে যে আপোনাৰ এই তাৰমানে গৰু ছাগলী সোমাই তাতে চুৰবিলাক সোমাই যায় এইটো কাৰণে মানে ৰাইজৰ কাৰণে আমি ডাঙৰকে টিং এখন গেট দিছো ৰাইজ যাব আৰু ৰাতি হলে মই মানে তলা মাৰি থৈ দিম বাইদেৱে মানে চুৰ আহে যে গাড়ী লৈ যায় ৰাতি চুৰ কৰি চিলিণ্ডাৰ নিছে চৰাই নিছে সেইটো খঙতে বাইদেৱে ভাবিছে চুৰ সোপা গাড়ী দি সোমাই যায় এইটো কাৰণতে বাইদেৱে এইখিনি কান্দি আজি ইমান দিন মোৰ আজিবগা দিনৰ আহাৰ পৰা তেওঁলোকে এটা চলি আছে এই এটা তেওঁলোকে কিয় বন্ধ কৰিব তেওঁলোকে আমি তেওঁলোকে নামানো আজি আমি উঠানো ৰাস্তা এইটো আজি আমাক ৰাস্তা লাগিবই আজি মুঠতে আদাবাৰীৰ হোটেল অভিসাৰিকাত গ্ৰেপ্তাৰ কৰা 6টা দুৰ্ধৰ্ষ ডকাইতৰ জেৰাত ভয়ংকৰ তথ্য উদ্ঘাটন ধৃত ডকাইতকেইটাই পূৰ্বেও সংঘটিত কৰিছিল বহুকেইটা ডকাইতি অম্বুবাচীৰ সময়ত মা কামাখ্যা ধামলৈ অহা ভক্তৰ পৰা 8 লাখ টকা ডকাইতি কৰা বুলি বিস্ফোৰক স্বীকাৰোক্তি দিয়ে ধৃত ডকাইতকেইটাই শনিবাৰে আদাবাৰীৰ হোটেল অভিসাৰিকাত আত্মগোপন কৰি থকা অৱস্থাত জালুকবাৰী আৰক্ষীয়ে ডকাইতকেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় सोनू कहाँ से हरियाणा से ये कब से कर रहे हो ये कब से कर रहे मई से कर रहे हैं 5वें महीने से कामाख्या मंदिर में भी गए थे कामाख्या मंदिर में भी गए थे मंदिर में नहीं गए मंदिर में नहीं गए कहाँ किया कहाँ बोलते हैं उधर पर दो कहाँ पे सॉरी जेब तलाशी ट्रेन में करते हैं सर गैंग में कितना लोग हैं 6 लोग क्या नाम है परवीन कृष्ण संजय सत्यवान कुलदीप असम में कितनी बार आए पहली बार आए सर भाग गया नहीं सर हम 6 थे নামটো আছিল অভিসাৰিকা গেষ্ট ইন তেওঁলোকে এবাৰ আহিছিলে 20 তাৰিখত 22 তাৰিখ গুচি গৈছিলে किमान जना है 5 জন আহিছিলে আমাৰ डॉक्यूमेंट ডকুমেণ্টছ আছিলে আধাৰ কাৰ্ড তেওঁলোকৰ যিবিলাক ডকুমেণ্টছ ৰাখিব লাগে হোটেলত চব ৰাখা আছিলে আগতে ৰাখা আছে আগতেও আহিছিলে হয় ৰাখা আছে डॉक्यूमेंट दिया হৈছে আছে আমি উপস্থিত আছো এয়া মালিগাঁও স্থিত যি জালুকবাৰী আৰক্ষী থানাত উপস্থিত আছো জালুকবাৰী আৰক্ষীৰ আচলতে যি তেওঁলোকৰ অভিযান সেই অভিযানত আন্তঃৰাজ্যিক ডকাইতৰ দলটো এনেদৰে ধৰা পৰে আৰু আদাবাৰী হোটেল অভিসাৰিকাৰ পৰা আটক কৰা হৈছে ডকাইতৰ আচলতে 6জনীয়া দলটি ধৃত ডকাইত কেইজনৰ নাম যদি আমি ইতিমধ্যে উল্লেখ কৰো ধৃত ডকাইত কেইজনৰ নাম হৈছে হনু কৃষ্ণ ৰাণা কুলদীপ প্ৰবীণ আৰু সত্যবান লগতে সঞ্জয় আৰু প্ৰাথমিক তথ্য অনুসৰি এই কুখ্যাত দলটোৱে বিশেষকৈ ৰেলৰ যাত্ৰীসমূহক তেওঁলোকে লক্ষ্য কৰি লুটপাট চলাই আহিছিল ইমান দিনে এই যিটো বিশেষ ডকাইতৰ দল মালিগাঁও আৰক্ষী থানাই আচলতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এই ডকাইতৰ দলটোৱে যি ৰেলৰ যাত্ৰীসমূহ আছে সেই ৰেলৰ যাত্ৰীসমূহক আচলতে চুকা অস্ত্ৰ দেখুৱাই লগতে তেওঁলোকৰ লগত যিসমূহ অস্ত্ৰ থাকে সেই অস্ত্ৰসমূহ দেখুৱাই তেওঁলোকে যি আচলতে ডকাইতি কৰি আহিছিল ইতিমধ্যে ফটো আৰু যি ভিজুৱেল অৰ্থাৎ দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে আমি পোনে নিউজ 18 অসম নটিছসমূহ দৰ্শক আনফালে সেই দৃশ্য আমি দেখুৱাই যাম আৰু এনেদৰে জনাইছো যে জালুকবাৰী আৰক্ষী থানাৰ বিশেষ অভিযানত তেওঁলোকৰ আচলতে জালুকবাৰী আৰক্ষী থানাৰ যি ভাৰপ্ৰাপ্ত বিষয়া অমৃত সিঙৰ বিশেষ অভিযানত 6জনীয়া ডকাইতৰ দল তেওঁলোকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বৰ্তমান ডকাইতৰ দলটো জালুকবাৰী আৰক্ষী থানাৰ জিম্মাত কিছু সময় পিছতে তেওঁলোকক মেডিকেললৈ লৈ যোৱা হ'ব আৰু নিউজ 18 অসম নটিছৰ সমূহ দৰ্শক পোনে আমি এই খবৰ দিছো যে যি 6জনীয়া ডকাইতৰ দল জালুকবাৰী আৰক্ষী থানাৰ যি অভিযানত আচলতে গ্ৰেপ্তাৰ হয় বৰ্তমান জালুকবাৰী আৰক্ষী থানাৰ জিম্মাত তেওঁলোক আৰু পৰৱৰ্তী সময়ত তেওঁলোকক কোৰ্টত নি পেলাই হাজিৰ কৰা হ'ব তাৰ পৰৱৰ্তী পৰ্যায়ত কি ধৰণৰ শাস্তি হয় হে আমি ইতিমধ্যে খবৰ জনাই যাম ধাৰাসাৰ বৰষুণৰ ফলত জোনাৰ বিভিন্ন অঞ্চলত বানে লৈছে ভয়ংকৰ ৰূপ অৰুণাচলৰ পাহাৰৰ পৰা বৈ অহা লেকু নৈৰ বানে লৈছে ৰুদ্ৰৰূপ নৈৰ পানী উফন্দি উঠাৰ ফলত লেকুস্থিত 515 নম্বৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে পানী ফলত সম্পূৰ্ণৰূপে ব্যাহত হৈছে যান বাহনৰ চলাচল একে সময়তে অসম অৰুণাচল সীমান্তৱৰ্তী দুয়োখন ৰাজ্যৰ কেইবাটাও পৰিয়াল পানীৰ তলত বিশেষকৈ সেই পৰিয়ালকেইটাৰ ঘৰ পানীৰ তলত ডুব গৈছে
ধাৰাবাহিক বৰষুণৰ ফলত লেকু নৈৰ জলস্তৰ এতিয়াও বৃদ্ধি পাই আছে। আনহাতে সীমান্তৱৰ্তী অয়ান নৈও ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নৈখনৰ বাঢ়নি পানী বৃদ্ধি পোৱাৰ ফলত নৈৰ বুকুত জাহ যায় দুখনকৈ ধাবা। সেই ধাবা দুখনত দুগৰাকী মহিলাসহ মুঠ 6 গৰাকী লোক আবদ্ধ হৈ পৰে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই অৰুণাচল প্ৰদেশৰ ৰুকছিন আৰু পাছিঘাটৰ SDRF বাহিনীৰ লগতে জোনাইৰ SDRF, দুয়োখন ৰাজ্যৰ আৰক্ষী আৰু স্থানীয় ৰাইজে যৌথভাৱে উদ্ধাৰ অভিযান চলায়। বহু প্ৰচেষ্টাৰ অন্তত পানীত আবদ্ধ হৈ পৰা আটাইকেইজন লোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। तो पानी अचानक से भरा होने का कारण वो लोग नहीं निकाल पाया। तो हम लोग स्पॉट पे पहुंचा है तो खुद फिजिकली वहाँ में नहीं जा पाए, इसलिए हम लोग पूरा जो लोकल भी थे उसका मदद मांगा है। SDRF पासीघाट का कॉल किया है, फिर से जोनाई का SDRF को भी OCSR को भी कॉल किया है। तो सब तरफ से हेल्प तो रेडी था लेकिन फटाफट नहीं पहुंच पाया है। तो ऐसे हो के हम लोग का ये सामने में एक इंजीनियरिंग बोलिंग पाव है, उसका हम लोग बोट को थोड़ा मांग के उसको यूज करके एल्डरली कपल को हम लोग रेस्क्यू किया है। আমি উপস্থিত আছো এয়া মালিগাঁও এই দৃশ্যবোৰ দেখুৱাইছোঁ কেনেধৰণৰ বানপানীৰ অৱস্থা, আৰু এই বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। মুঠ 6 গৰাকী লোক এখন ধাবাত আবদ্ধ হৈ পৰিছিল, তেওঁলোকক উদ্ধাৰ কৰা হৈছে। এসপ্তাহতেই তৃতীয়বাৰলৈ বানত ডুবিল নলবাৰীৰ টিহুৰ এটা বৃহত্তৰ অঞ্চলো, সেই খবৰো আমি আপোনালোকক দিম। কিন্তু তাৰ পূৰ্বে এয়া আপোনালোকক দেখুৱাইছোঁ জোনাইৰ বিভিন্ন অঞ্চলত বানে কেনেধৰণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অৰুণাচলৰ পাহাৰৰ পৰা বৈ অহা লেকু নৈৰ বানে ৰুদ্ৰৰূপ ধাৰণ কৰিছে। নৈৰ পানী উফন্দি উঠাৰ ফলত লেকুস্থিত 515 নম্বৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে পানী, ফলত সম্পূৰ্ণৰূপে ব্যাহত হৈছে যান বাহনৰ চলাচল। ইফালে এসপ্তাহতে তৃতীয়বাৰলৈ বানত ডুবিল নলবাৰীৰ টিহুৰ এটা বৃহত্তৰ অঞ্চল। টিহুৰ সন্ধেলি মাকৰাপাৰা, বৰপিটকে ধৰি কেইবাখনো ৰাজহ গাঁও পানীৰ তলত। মৰা পাগলাদিয়াৰ বাঢ়নি পানীয়ে বুৰাই পেলালে বৃহত্তৰ অঞ্চলটো। পানীত ডুব গ'ল কেইবাটাও গুৰুত্বপূৰ্ণ পথ। শনিবাৰে নিশা হোৱা মুখলধাৰ বৰষুণৰ পাছতে পুনৰ এবাৰ বানত ডুবিল অঞ্চলকেইটা। বানৰ ফলত ব্যাহত হৈ পৰিছে জনজীৱন, বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে জনসাধাৰণে। পানীত আবদ্ধ হৈ পৰা লোক এয়া সাঁতুৰি সাঁতুৰি পাৰ হৈছে। এনেধৰণেই নলবাৰী টিহুৰ এটা বৃহত্তৰ অঞ্চল বানত ডুব গৈছে। টিহুৰ সন্ধেলি মাকৰাপাৰা, বৰপিটকে ধৰি কেইবাখনো ৰাজহ গাঁও পানীৰ তলত। শনিবাৰে নিশা হোৱা মুখলধাৰ বৰষুণৰ পাছত পুনৰ এবাৰ বানত ডুবিল এই অঞ্চলকেইটা। জনজীৱন ব্যাহত হৈ পৰিছে, বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে জনসাধাৰণ। বানৰ কবলত টিহুৰ কেইবাটাও অঞ্চল। মৰা পাগলাদিয়াৰ পানী বৃদ্ধি পাইছে, যাৰ ফলত হাহাকাৰ অৱস্থা এই অঞ্চলবোৰৰ বা এই অঞ্চলসমূহৰ লোকসকলৰ। বিশেষ কৰি ল'ৰা ছোৱালীখিনি স্কুলত অহা যোৱা কৰিব নোৱাৰে, আৰু লগতে আমাৰ যিখিনি ইয়াৰ ভিতৰৰ মানুহখিনি গৰু বা চুৰ আদি কৰি তাৰমানে মানুহখিনি চলাই নিয়াত বহুত অসুবিধা পায়। চিৰাঙত আইনৰ বাঢ়নি পানীয়ে উটুৱাই নিলে বাঁহৰ সাঁকো। পাৰঘাটত ডাঙাইগাঁও নেপালপাৰাৰ বৃহত্তৰ দুটা অঞ্চলক সংযোগ কৰা একমাত্ৰ যোগাযোগৰ মাধ্যম এই বাঁহৰ দলংখন উটুৱাই নিয়ে বাঢ়নি পানীয়ে। বাঁহৰ সাঁকোখন উটুৱাই নিয়াৰ ফলত ছমহীয়া পৰীক্ষাত বহাৰ পৰা বঞ্চিত হ'ল ৩০ শতাধিক ছাত্ৰ ছাত্ৰী। দলং উটি যোৱাত বানৰ ঢলৰ মাজেৰেই বিপদসংকুল যাত্ৰা শিক্ষাৰ্থীৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজৰ। সাঁতুৰি বাঢ়নি পানী পাৰ হোৱাৰ চেষ্টা, এইসকল কণ কণ শিক্ষাৰ্থীৰ দৃশ্যবোৰ আমি আপোনালোকক দেখুৱাইছোঁ। কেনেধৰণে বিপদসংকুলভাৱে এই বাঢ়নি পানী সাঁতুৰি সাঁতুৰি পাৰ হৈছে এই কণ কণ শিক্ষাৰ্থীসকলে। দলংখন উটুৱাই নিলে পানীয়ে, যাৰ ফলত বিচ্ছিন্ন হৈ পৰিছে যাতায়াত। পোৱাদিশ পোৱা নাই এই কণ কণ শিক্ষাৰ্থীসকলে। এফালে বিদ্যালয়লৈ যাব লাগে, কিন্তু তেওঁলোক যাব পৰা নাই। উল্লেখযোগ্য যে দলংখন নিৰ্মাণৰ বাবে বাৰম্বাৰ চিডলি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আবেদন কৰি আহিছে যদিও আজি কোপতি নিৰ্মাণ নহ'ল দলং। দলং নিৰ্মাণৰ বাবে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত নিবিদাৰ দালালি চলাৰো অভিযোগ ৰাইজৰ। ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই চিৰাঙত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ লগতে সোমবাৰে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত অঞ্চলটোত অধিক বানৰ আশংকা ঘনীভূত হোৱাত আতংকিত হৈ পৰিছে অঞ্চলবাসী।
পানী অধিক বৃদ্ধি পালে যোগাযোগৰ একমাত্ৰ উপায় বাঁহৰ সাঁকোখনৰ অভাৱত যাতায়াত সমূল অংশে ব্যাহত হোৱাৰ শংকা ৰাইজৰ। মানে পটককৈ ভূটানৰ পৰা পানী অহাৰ কাৰণে এই নেপালপাৰালৈকে যোৱা আমাৰ ডাঙাইগাঁৱৰ পৰা নেপালপাৰালৈকে যোৱা এটা সাঁকো আছিলে, সাঁকোটো নোহোৱাৰ কাৰণে এই প্ৰব্লেমটো হৈছে সমস্যা। এতিয়া যিহেতু মানে হেৰি আছিলে, দুইটা গাঁৱৰ লগত অলপ অমিল হৈ আছিলে, এতিয়া আহি পেলাই ক'লো যে মানে নাওটো মানে ব্যৱস্থা কৰি পেলাই ইয়াতে চলোৱা যাব আৰু আপাততো যিখিনি হেৰি আছে সেইখিনি আমি মিলাই ল'ম। আৰু মই গাঁৱৰ মানুহ আৰু হেৰিৰ লগতো কথা আছে, যিটো আমাৰ ডাঙাইগাঁৱৰ পৰা এইটো মানে অহাত অলপ বাধা দিছিলে, যিহেতু এতিয়া কথা পাতি পেলাই আমি গম পালোঁ, আমাৰ লোকেল MLA ছাৰৰ লগতো কথা পাতি পেলাই এইটো মানে লোকেলি মেনেজ কৰি পেলাই সেইটো মানে এতিয়া আপাততো চলাব গৈছে। আৰু বাকী যিখিনি হোৱা নাই সেইটো মানে টেণ্ডাৰ যদি হোৱা নাই, টেণ্ডাৰ এইটো আমি ঠিক কৰি পেলাই এইটো পিছত মেনেজ কৰি ল'ম। সেইটোতো যিহেতু দিব নোৱাৰিলে মানে বস্তুটো মানে পটককৈ ৰাতিত হৈ গ'ল এইটো। এইটো মানে পিছত আমি এডুকেশ্যন